নমস্কাৰ সেশনটো আৰম্ভ কৰাৰ আগত আপোনালোকে কেইটামান কথা শুনি লওক প্ৰথম কথা আমি আসাম কাৰেণ্ট এফেয়াৰ্স এই সিৰিজটো চলাই গৈ আছো কিন্তু আগতে যিবোৰ পঢ়িছো ধৰক জুন মাহত এপ্ৰিল মাহত সেইবোৰটো পাহৰি যাব পাৰে আগষ্টত সেই কাৰণে সেই টপিকসমূহৰ পৰা আমি কুৱেশ্যন আনি আছো যাতে আপোনালোকৰ মনত ৰয় বা যিবোৰ টপিক আমি কভাৰ কৰা নাছিলো সেইখিনি সময়ত আকৌ এবাৰ আনিবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে সেশনবোৰটো চাবই যেটো আমাৰ কাৰেণ্ট এফেয়াৰ্স সিৰিজটো চলি আছে সেইবোৰ সেশন চাব লগতে এইখিনি এমসিকিউ আপোনালোকে লগে লগে চাই যাব আৰু ইণ্ডিয়া আৰু আসামৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে যিমানখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আছে সেইখিনি আজিৰ পৰা দুদিন বা তিনদিন আগত মই আপলোড কৰি থৈছো ঠিক আছে গতিকে আজিৰ প্ৰথম কুৱেশ্যনটো মন কৰক ৰিসেন্টলি ধৰণী কলিতা was awarded the Governor of Assam Vishwakarma Sanman 2025 ৰ Governor of Assam Vishwakarma Sanman এই 6 গৰাকী ব্যক্তিলৈ প্ৰদান কৰা হৈছে তেওঁলোকৰ নাম আৰু কোনটো ফিল্ডৰ লগত জড়িত সেইটো আপোনালোকে চাই থৈ দিব ঠিক আছে ইয়াত যদি চাই ধৰণী কলিতা for his innovative work in converting manual tricycles into electric ones which has benefited many individuals with disabilities ঠিক আছে ওকে তাৰ পিছত নেক্সট কুৱেশ্যন এটো ইম্পৰ্টেন্ট হয় এটো আগষ্টত নিউজত আছিল আপোনালোকে পাইছিলে যে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দা ওয়েস্টাৰ্ণ হলক গিবন বা হলক গিবন দা ওয়েস্টাৰ্ণ হলক গিবন is India's only ape and has been listed among the world's 25 most endangered primates for the 2025-27 cycle by the International Primate. Now, for the 2025-27 cycle by the International Primatological Society Congress held in Madagascar. এই বস্তুটো মনত ৰাখিব ঠিক আছে তাৰ পিছত এই স্টেটমেন্টটো মন কৰিব ইয়াতে আপোনালোকৰ এটা সৰু পইণ্ট মিছ হৈ আছে হেতু হল যে ইটস প্ৰাইমেৰী হেবিটেট in India lies north of the Brahmaputra river and west of the Dibang river covering major parts of northeast India সকলোবোৰ ঠিকই আছিলে এটো মন কৰিব যে নৰ্থ নহয় its primary habitat in India lies south of the Brahmaputra river আপোনালোকে যদি ভালদৰে মন কৰে তেনেহলে নৰ্থ ইষ্টৰ বাকিখন ৰাজ্যত অসমৰ লগতে বাকিখন ৰাজ্যত অলপ সলপ পৰিমাণে পাব কিন্তু ব্ৰহ্মপুত্ৰৰ নৰ্থত নাই সাউথত আছে ঠিক আছে গতিকে এই পইণ্টবোৰ আপোনালোকে ভালদৰে চাই চিটি যাব আদাৰৱাইজ পৰীক্ষাত ভুল হৈ যাব ওকে গতিকে 2 নম্বৰটো ভুল হোৱাৰ লগে লগে আপোনালোকে এলিমিনেট কৰিব পাৰিব 3 নম্বৰটো পাৰিব দা মেইন থ্ৰেটস টু ওয়েস্টাৰ্ণ হলক গিবন include habitat loss forest fragmentation hunting and illegal wildlife গতিকে 1 and 3 কি হ'ব কাৰেক্ট হ'ব মই এটা আপোনালোকক হোমৱৰ্ক দিছো এটো 1 নম্বৰ বুলি ধৰি লওক যে what is the scientific name of হলক গিবন ওকে নেক্সট আমি যাব পাৰো Next question. With reference to the Indian Institute of Management Bill 2025, consider the following statement. The bill seeks to establish the 22nd Indian Institute of Management in Guwahati, Assam. Number 2 monot rakhibo. Thik ase. IIM Guwahati will receive a central grant of 555 crore over 5 years for its development. Thik ase monot rakhibo. The new IIM in Guwahati is the first IIM in the northeastern region of India. ইয়াতে সৰু পইণ্ট এটা আছে এখন নৰ্থ ইষ্টাৰ্ণৰ সেকেন্ড আইআইএম হ'ব ঠিক আছে প্ৰথমখন ক'ত আছে শিলঙত আছে এটো বস্তু মনত ৰাখিব যদি অসমত বুলি ক'লে হয় তেনেহলে এখন ফাৰ্স্ট হ'ব ঠিক আছে গতিকে 1 and 2 কি হ'ব কাৰেক্ট হ'ব ঠিক আছে নেক্সট কোৱেশ্চন Consider the following statements about Varsha Sharma and Mount Leo Pargil. মনত ৰাখিব যে Varsha Sharma, a mountaineer from Patsala, successfully scaled Mount Leo Pargil in Himachal Pradesh. Okay, Mount Leo Pargil lies in the Zanskar range of Jammu and Kashmir. Zanskar range ote ase kintu Jammu and Kashmir nohoy Himachal Pradesh. এই বস্তুৰ মনত ৰাখিব ঠিক আছে গতিকে কি হ'ব only one correct হ'ব কেতিয়াবা ইয়াৰ ওপৰতো কৰি দিব পাৰে so Varsha Sharma first Assamese to summit Mount Leo Pargil ঠিক আছে okay next ইয়াত কৈছে যে which of the following statements about Assam's performance in energy efficiency are correct এটো জুলাই বা আগষ্টত আমি কৰিছিলো সেশন সিৰিজটোত হয়তো আপোনালোকৰ মনত পৰিব পাৰে যে Assam emerged as the top performer in group 3 see 1 to 5 million tons of oil equivalent consumption এই ক্যাটাগৰীত কি হৈছে টপ পাৰফৰ্মাৰ হিচাপে আহিবলৈ সক্ষম হৈছে ঠিক আছে ইন দা ষ্টেট এনাৰ্জি এফিচিয়েন্সি ইনডেক্স 2024 কোনে এটো ৰিলিজ কৰে হেটো আপোনালোকে কমেন্ট কৰি জনাওক Assam is recognized for integrating renewable energy with energy efficient practices
ইনক্লুডিং ৰুফটপ সোলাৰ এণ্ড প্ৰমোটিং ইলেক্ট্ৰিক মবিলিটি অ'কে কাৰেক্ট হয় তাৰপিছত এই পইণ্টটো মনত ৰাখিব যে আছাম ৱাজ ক্লাছিফাইড ইন দ্য ফ্ৰণ্ট ৰানাৰ কেটেগৰী নহয় যদিও গ্ৰুপ 3 টপ হৈছে আছামক এচিভাৰ কেটেগৰীত ৰখা হৈছে নট ফ্ৰণ্ট ৰানাৰ এইটো মনত ৰাখিব ঠিক আছে এলং উইথ অন্ধ্ৰ প্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ ইন দ্য SEI 2024 অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ ফ্ৰণ্ট ৰানাৰত ৰখা হৈছে কিন্তু অসমক ৰখা হোৱা নাই ক'ত ৰাখিছে এচিভাৰ হ'ব গতিকে 3 নম্বৰটো ভুল আছে তাৰপিছত 4 নম্বৰ কি কৈছে দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম হেজ এক্টিভলি প্ৰমোটেড এনাৰ্জি অডিটছ এণ্ড ইনচেন্টিভাইজ এনাৰ্জি এফিচিয়েণ্ট টেকনলজিজ এক্ৰছ ইণ্ডাষ্ট্ৰিজ বাকী ষ্টেটমেণ্ট কেইটা অলপমান এনে দি থৈছে এইখিনি আপোনালোকে কৰিব পাৰিব মেইন কথা এইটো ফ্ৰণ্ট ৰানাৰ এচিভাৰ এছপাইৰেঞ্চ এইকেইটা চাবলৈ চেষ্টা কৰিব আৰু কোনটো গ্ৰুপত আছিলে গ্ৰুপ 1ত কোনখন ষ্টেট আছিলে গ্ৰুপ 2ত কোনখন আছিলে ত্ৰিপুৰা কোনটো গ্ৰুপত আছিলে সেইটো এবাৰ চাবলৈ চেষ্টা কৰিব ঠিক আছে গতিকে 1 3 and 4 কাৰেক্ট হ'ব সৰি 1 2 and 4 কাৰেক্ট হ'ব তাৰপিছত ডিট্ৰিক্সা সোণোৱাল ৱৰ্ল্ড ৰেকৰ্ড কৰিছে কুৱেশ্যন আহিব পাৰে যে ডিট্ৰিক্সা সোণোৱাল by performing 27 টাকৰি ঘোৰা বিহু স্পিনছ in just 30 seconds made 2 world record ঠিক আছে ঘূৰে যে নাচনি 30 ছেকেণ্ডত 72 পাক ঘূৰিছে এইটো মনত ৰাখিব ঠিক আছে her extraordinary feat has earned her recognition in both the worldwide book of records and the golden book of records গতিকে both 1 and 2 কি হ'ব কাৰেক্ট হ'ব নামটো মনত ৰাখিব 30 ছেকেণ্ডত কিমানটা স্পিন হৈছে সেইটো মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট কুৱেশ্যন এইটোতো আপোনালোকে জানেই যে the government of Assam is preparing to approach the United Nations to recognize the song মানুহে মানুহৰ বাবে what recognition are they seeking yes anthem of humanity by UN so option C correct হ'ব এইটো কৰিব দিছিলো আপোনালোকক হয়তো তাৰপিছত consider the following statements number 1 ৰব এইটো কৰাৰ আগত আমি আৰু এটা কুৱেশ্যন কৰো consider the following statements regarding the bamboo based biorefinery set up by Numaligarh Refinery Limited NRL ঠিক আছে it is India's first refinery to produce bioethanol exclusively from bamboo biomass okay it is located in the Golaghat district of Assam etu jane 14 September 14 September Prime Minister Narendra Modi ahi উদ্বোধন কৰি থৈ গৈছে ঠিক আছে it aims to produce 3 crore liters of 2G ethanol annually etu correct hoy gotike 1 2 and 3 gutikita correct hoy etu sabo second generation 1G hoy ne 3G koy 4G koy ebar মন কৰিব 2G হ'ব আৰু এই টপিকটোৰ ওপৰত ভালদৰে পঢ়িবৰ কাৰণে আপোনালোকে এই সিৰিজটো পঢ়িব লাগিব আসাম কাৰেন্ট এফেয়াৰ্স আকৌ কৈছো যে এমসিকিউ আনিলে বহুত বেছি বস্তু কভাৰ কৰিব নোৱাৰে সেই কাৰণে আমি উইকত দাবা এটা সেশন আসাম কাৰেন্ট এফেয়াৰ্সৰ নামতে দিও ধুনীয়াকে প্লেলিষ্ট বনাই থৈ দিছো তাত চাব ইয়াত কেৱল মনত পেলাবৰ কাৰণে ৰিভিজন দিবৰ কাৰণে এই কুৱেশ্যনখিনি কৰিব পাৰে ঠিক আছে তাৰ পিছত হুইচ ফিল্ম ওন দা বেষ্ট আসামিজ ফিচাৰ ফিল্ম এট দা 71st নেশনেল ফিল্ম এৱাৰ্ডছ কোনখন আছিল ৰঙাটাপু 1982 আৰু এই ৰঙাটাপুৰ বিষয়ে তাৰ ডাইৰেক্টৰ কোন আছিল তাত কি কি কাহিনী আছিল লগতে যিখন টাইফাকে ফিল্ম আছিল সেইখনৰ ওপৰত সেই কমিউনিটিৰ ওপৰত ভালদৰে আমি বিশ্লেষণ কৰি থৈ দিছো ঠিক আছে আপোনালোকে যিসকলে নতুনকৈ আহিছে এই প্লেলিষ্টটো ওপৰত দি থৈছো আপোনালোকে ফলো কৰিব তাত আমি ভালদৰে বিতংকৈ আলোচনা কৰি থৈছো হ'ব তাৰ পিছত এটো কুৱেশ্যন কৰিলো নেক্সট এইটো হোমৱৰ্ক দিয়া আছিল আপোনালোকে এতিয়া মই এনসাৰটো কৈ দিছো ৰামছাৰ কনভেনশন সাইন বাই ইণ্ডিয়া ইন 1982 is an international treaty for the conservation and wise use of wetlands okay ঠিক আছে as of October 2025 India hosts 93 Ramsar sites as of October 94 হৈ গল দুই নম্বৰটো ভুল হৈ আছে ঠিক আছে Assam has only one Ramsar site Deepor Bill which was designated in 2002 এটো কারেক্ট হয় গতিকে 1 and 3 কারেক্ট হ'ব ঠিক আছে only one Deepor Bill 2002 চনত স্বীকৃতি দিয়া হৈছিল এটো মনত ৰাখিব তাৰ পিছত বুঢ়াচাপৰি ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দা ফলোইং ডিস্ট্ৰিক্ট বুঢ়াচাপৰি ক'ত আছে শোণিতপুৰ হ'ব তাৰ পিছত আমি জুবিন গাৰ্গৰ ওপৰত এটা কুৱেশ্যন কৰিছিলো হেতু আছিল যে মায়াবিনী was written and composed by Zubin Garg correct হয় the song was released as part of Assamese film soundtrack of the film title Dagot হ'ব মনত ৰাখিব the song was released as part of Assamese film soundtrack from the film title হিয়া দিয়া নিয়া নহয় দাগ ঠিক আছে তো 3 নম্বৰটো ভুল হৈ আছে হিয়া দিয়া নিয়া was directed by মুনিন বৰুৱা এটো কারেক্ট হয় গতিকে 1 2 and 4 কি হ'ব কারেক্ট হ'ব ঠিক আছে তাৰ পিছত at which international film festival was Goodbye Guruji selected for screening Goodbye Guruji অলৰেডি হৈ গল কুৱেশ্যনটো আগৰ আছিল কাৰণে আপোনালোকে ভাবিব যে এটো কি কুৱেশ্যন দিছে ছাৰে এটো মনত ৰাখিব কোট ফেষ্টিভেল
গেং চোৰ চাইন ইন পেৰিছ ঠিক আছে এই যেটো সিৰিজ চলি আছে হেতু চাবলৈ চেষ্টা কৰিব ইয়াৰ পৰে আমি কোৱেশ্চনবোৰ উঠাইছো আৰু এটা কোৱেশ্চন আপোনালোকে কৰিবলৈ চেষ্টা কৰক এটো হল এটো হোমৱৰ্ক এটো পাৰিব সবেই কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং দা announcement made in the Assam budget 2025-26 আসাম স্টাৰ্টাৰ ওপৰত আহিছে এটো কৰিবলৈ চেষ্টা কৰক গতিকে আমি আসাম কাৰেন্ট এফেয়াৰ্স এমসিকিউজ কৰি থাকিম আপোনালোকৰ ৰিভিজন হৈ থাকিব আৰু যদি কিবা প্ৰবলেম পায় আৰু যদি কিবা নতুন টপিক লাগে তেনেহলে কমেন্ট কৰি জনাব আজিৰ কাৰণে ইমানে আছিল থ্যাংক ইউ আৰু যদি পিডিএফ সমূহ ল'ব বিচাৰে তেনেহলে কন্টাক্ট কৰিব নাম্বাৰ দিয়া আছে তলত ওকে